জাহ্নবী পুনৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ আৰু এবাৰ যোৰহাট আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে নিশা যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ ঘৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ ঘৰত নিশা আৰক্ষীয়ে কি বিচাৰি অভিযান চলাইছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কি কাৰণে আৰক্ষীয়ে অভিযান চলাবলগীয়া হৈছিল সেই কথা স্পষ্ট কৰিব লাগিব 24 ঘণ্টাৰ ভিতৰত নহলে প্ৰতিবাদ সাব্যস্ত কৰা হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে লৈছে এই মুহূৰ্তৰ সবিশেষ পুনৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে এবাৰ পুনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এবাৰ যোৰহাট আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে এজেৱাইচিপিৰ নেতা বিজু শইকীয়াৰ ঘৰত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যুৱ ছাত্ৰ পৰিষদৰ নেতা বিজু শইকীয়াৰ ঘৰত নিশাৰ ভাগত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে মাজনিশা যুৱ ছাত্ৰ পৰিষদৰ ঘৰত নেতাৰ ঘৰত আৰক্ষীয়ে কি বিচাৰিছিল নিশা তালাচী চলাবলৈ যোৱা আৰক্ষীক জবাবদিহি কৰিছে এতিয়া দল সংগঠনে যোৰহাটৰ উপ আৰক্ষী অধীক্ষক হিমাংশু বুঢ়াগোহাঁইৰ নেতৃত্বত নিশাৰ ভাগত চলিছিল অভিযান আৰক্ষীৰ অতৰ্কিত অভিযানক লৈ তৎপৰ হৈ উঠিছে এতিয়া দল সংগঠন আৰক্ষীৰ এনে কাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে যুৱ ছাত্ৰ পৰিষদ কি বিচাৰি নিশা আৰক্ষীয়ে চলালে তদন্ত 24 ঘণ্টাৰ ভিতৰত এই কথা স্পষ্ট কৰিব লাগিব যোৰহাট আৰক্ষীক সময়সীমা বান্ধি দি স্পষ্ট কৰাৰ হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে আৰু এইদৰে যুৱ ছাত্ৰ পৰিষদৰ নেতা বিজু শইকীয়াৰ ঘৰত নিশাৰ ভাগত চলা অভিযানক লৈ এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে যুৱ ছাত্ৰ পৰিষদৰ নেতা বিজু শইকীয়াৰ ঘৰত নিশাৰ ভাগত আৰক্ষীয়ে চলাইছে অভিযান যোৰহাটৰ উপ আৰক্ষী অধীক্ষক হিমাংশু বুঢ়াগোহাঁইৰ নেতৃত্বত নিশাৰ ভাগত আৰক্ষীৰ এটা দলে অভিযান চলাইছিল কিন্তু কি বিচাৰি নিশা যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীৰ বাসগৃহত অভিযান চলিছে কি কাৰণে অভিযান চলাইছে তদন্ত চলাইছে সেই কথা এতিয়ালৈ স্পষ্ট হোৱা নাই গতিকে ইয়াকে লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিহৰ ভিত্তিত কিহৰ আধাৰত কি কাৰণত যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীৰ ঘৰত আৰক্ষীয়ে তালাচী চলালে সেই কথা আৰক্ষীয়ে স্পষ্ট কৰিব লাগিব 24 ঘণ্টাৰ সময় বান্ধি দিছে যুৱ ছাত্ৰ পৰিষদে 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে এই কথা স্পষ্ট কৰিব লাগিব যে কি কাৰণে কি বিচাৰি নিশা এইদৰে অতৰ্কিতে যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ ঘৰত অভিযান চলালে যদিহে তালাচী চলাইছে বা অভিযান চলাইছে তেন্তে তাৰ কিবা এটা কাৰণ থাকিব লাগিব কিবা এটা থাকিব লাগিব আৰু সেই কাৰণ দৰ্শাৰ পাছতহে সেই যুক্তি দৰ্শাৰ পাছতহে এই অভিযান চলাব পাৰিব কিন্তু কোনো কাৰণ নোহোৱাকৈ কোনো যুক্তি নদৰ্শাকৈ কি কাৰণে নিশা আৰক্ষীয়ে যুৱ ছাত্ৰ পৰিষদৰ নেতা বিজু শইকীয়াৰ ঘৰত কি কাৰণে অভিযান চলাইলে অতৰ্কিতে এইদৰে কি কাৰণে তালাচী চলাইলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু এই কথা আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত স্পষ্ট কৰিব লাগিব যদিহে আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত এই কথা স্পষ্ট নকৰে তেন্তে প্ৰতিবাদ সাব্যস্ত কৰিব এই ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে আৰু এইদৰে আৰক্ষীৰ এনে কাণ্ডৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ নেতা বিজু শইকীয়াৰ ঘৰত নিশাৰ ভাগত তদন্ত চলোৱা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মাজনিশা যুৱ ছাত্ৰ পৰিষদৰ ঘৰত আৰক্ষীয়ে কি বিচাৰি অভিযান চলাইছিল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যোৰহাটৰ উপ আৰক্ষী অধীক্ষক হিমাংশু বুঢ়াগোহাঁইৰ নেতৃত্বত নিশাৰ ভাগত চলিছিল অভিযান আৰক্ষীৰ এটা দলে নিশাৰ ভাগত কি বিচাৰি নেতাগৰাকীৰ বাসগৃহত অভিযান চলাইছিল মাজনিশা কি কাৰণে অভিযান চলাইছিল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোনো কাৰণ নোহোৱাকৈ আৰক্ষীয়ে এইদৰে অভিযান চলাব নোৱাৰিব তালাচী চলাব নোৱাৰিব গতিকে অভিযান যেতিয়া চলাইছে বা তালাচী যেতিয়া চলাইছে নিশ্চয় তাৰ আঁৰত কিবা কাৰণ থাকিব লাগিব সেই কাৰণৰ ওপৰত ভিত্তি কৰিহে আৰক্ষীয়ে চলাব লাগিব অভিযান বা তালাচী কিন্তু এজন যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ ঘৰত কি কাৰণে কি বিচাৰি নিশা আৰক্ষীয়ে এইদৰে কিহৰ ভিত্তিত অভিযান চলালে তাক লৈ এতিয়া এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে যুৱ ছাত্ৰ পৰিষদে হুংকাৰ প্ৰদান কৰিছে সময়সীমা বান্ধি দিছে 24 ঘণ্টাৰ সময় বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে স্পষ্ট কৰিব লাগিব কিহৰ আধাৰত কিহৰ ভিত্তিত বা কি কাৰণে যুৱ ছাত্ৰ পৰিষদৰ নেতা বিজু শইকীয়াৰ ঘৰত মাজনিশা এইদৰে তালাচী চলোৱা হ'ল সেই কথা আৰক্ষীয়ে স্পষ্ট কৰিব লাগিব আৰু যদিহে 24 ঘণ্টাৰ ভিতৰত এই কথা আৰক্ষীয়ে স্পষ্ট নকৰে তেন্তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে যুৱ ছাত্ৰ পৰিষদে বৰহোলা আৰক্ষী থানা অন্তৰ্গত বালিজান নিবাসী
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াৰ গৃহত কালি নিশা প্ৰায় 11:30 বজাত যোৰহাট জিলাৰ এগৰাকী DSPৰ নেতৃত্বত বৰহোলা আৰক্ষী আৰু বেকাজান আৰক্ষী প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিলে। তেওঁৰ ঘৰত চাৰ্চ কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু সেই সময়ত আৰক্ষী দলটোৰ হাতত কোনো ধৰণৰ চাৰ্চ ৱাৰেণ্ট নাছিলে। আৰু সেই সময়ত বিজু শইকীয়াই যেতিয়া গোটেই বিষয়টো লৈ প্ৰশ্ন উত্থাপন কৰিছিলে যে এগৰাকী সামাজিকভাৱে তেখেত দায়বদ্ধ যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী নেতা, তেওঁ এই সংগঠনটোৰ লগত দীৰ্ঘদিনীয়া সময় জড়িত হৈ আছে। গতিকে তেওঁৰ লগত যেতিয়া এই বিষয়টো কথা বতৰা হৈছিলে তেতিয়া তেখেতে প্ৰশ্ন কৰিছিলে যে আপোনালোকৰ ওচৰত চাৰ্চ ৱাৰেণ্ট আছে নেকি, কিন্তু তেখেতে কৈছে যে আমাৰ ওচৰত কোনো ধৰণৰ চাৰ্চ ৱাৰেণ্ট নাই, আমি সন্দেহৰ ভিত্তিত আপোনাক ঘৰত আমি তালাচী চলাবলৈ আহিছিলোঁ। আৰু সেই সময়তে কি হৈছিলে যে বিজু শইকীয়াই কথাটো যেতিয়া ছেটিছফাইড হোৱা নাছিলে, তেওঁ নিজৰ মোবাইলটো উলিয়াই লওঁতেই তেতিয়াহ'লে কোনোবা এগৰাকী আৰক্ষী বিষয়াই তেওঁক আচলতে হেঁচা ঠেলাও কৰিছে আৰু তেওঁৰ মোবাইলটো কাঢ়ি লৈ তেওঁৰ মোবাইলৰ পৰা কিবা কণ্টেণ্টো ডিলিট কৰিছে। গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে বৰহোলা অঞ্চলটো এটা স্পৰ্শকাতৰ অঞ্চল। ইয়াত পূৰ্বতে 2021 চনত জয়ন্ত বৰা নামৰ এগৰাকী যুৱকক অতি নিৰ্মমভাৱে আৰক্ষী আৰু সেনাই উঠাই আনি হত্যা কৰিছিলে, যিটো ঘটনা আজিৰ তাৰিখলৈকে কিন্তু ন্যায় নাপালে পৰিয়ালটোৱে, বা ৰাইজেও বহু আবেদন নিবেদন কৰাৰ পিছতো কিন্তু তদন্ত প্ৰতিবেদনৰ ৰাজহুৱা নহ'ল। গতিকে এই অঞ্চলটোত আচলতে পুনৰ এগৰাকী যুৱ ছাত্ৰৰ নেতাৰ ঘৰত, সামাজিকভাৱে দায়বদ্ধ এগৰাকী ব্যক্তিৰ ঘৰত আৰক্ষীয়ে যদি নিশা প্ৰৱেশ কৰে, সেই কথাটো আচলতে এটা চিন্তনীয় বিষয়। গতিকে আমি অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ যে পুনৰ ইয়াত অসমত গুপ্ত হত্যা মুক্ত হত্যাৰ যি পৰিৱেশ, সেই পৰিৱেশ ঘূৰি আহিছে নেকি। গতিকে এগৰাকী যুৱ ছাত্ৰ নেতাৰ ঘৰত এই যি আৰক্ষীয়ে এনেকুৱা ধৰণৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, আৰু সেই সময়ত আচলতে অতি আচৰিত কথা যে সেই সময়ত গাঁওবুঢ়াক তেখেতসকলে লগত নোলোৱাকৈ আচলতে এইটো কাম কৰিছিলে। আৰু আমি গম পোৱা মতে যিসকল মহিলা আৰক্ষী আছিলে সেইসকল বিজু শইকীয়াৰ লগত ব্যস্ত থকা অৱস্থাত তেখেতৰ মাতৃৰ ভিতৰত থকা অৱস্থাত পিছফালৰ পৰাও পুলিচে সোমাবলৈ হয়তো কোনোবাই চেষ্টা কৰিছিলে বুলি আমি অভিযোগ পাইছোঁ। গতিকে কথাবোৰ আচলতে চিন্তনীয় বিষয়। গতিকে এই ঘটনাবোৰ কিয় হ'বলৈ পাইছে তাৰ আমি আচলতে এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ। আমি ইতিমধ্যে বৰহোলা আৰক্ষীৰ লগত কথা পতাৰ লগতে বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে আমি SP ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ। এই 24 ঘণ্টা সময়সীমাৰ ভিতৰত এই গোটেই বিষয়টো এটা তদন্ত কৰিব লাগে। বিজু শইকীয়াৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ যি সামাজিক ভাৱমূৰ্তি যিটো নষ্ট কৰিবলৈ চেষ্টা কৰিছে, কোনে কৰিছে, এই গোটেই প্ৰক্ৰিয়াটোৰ লগত কোন জড়িত আছে, তাক আচলতে সমাজৰ সন্মুখলৈ আনিব লাগে আৰু আমাৰ এই হেৰুৱা ভাৱমূৰ্তি ঘূৰাই আনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এইখিনিয়ে যদি নহয় তেতিয়াহ'লে কিন্তু 24 ঘণ্টাৰ পিছত যুৱ ছাত্ৰ পৰিষদে ইয়াক কিন্তু গণতান্ত্ৰিক প্ৰতিবাদলৈ ৰূপান্তৰ কৰিবলৈ বাধ্য হ'ব। বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত বালিজান নিবাসী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াৰ গৃহত কালি নিশা প্ৰায় 11:30 বজাত যোৰহাট জিলাৰ এগৰাকী DSPৰ নেতৃত্বত বৰহোলা আৰক্ষী আৰু বেকাজান আৰক্ষী প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিলে। তেওঁৰ ঘৰত চাৰ্চ কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু সেই সময়ত আৰক্ষী দলটোৰ হাতত কোনো ধৰণৰ চাৰ্চ ৱাৰেণ্ট নাছিলে। আৰু সেই সময়ত বিজু শইকীয়াই যেতিয়া গোটেই বিষয়টো লৈ প্ৰশ্ন উত্থাপন কৰিছিলে যে এগৰাকী সামাজিকভাৱে তেখেত দায়বদ্ধ যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী নেতা, তেওঁ এই সংগঠনটোৰ লগত দীৰ্ঘদিনীয়া সময় জড়িত হৈ আছে। গতিকে তেওঁৰ লগত যেতিয়া এই বিষয়টো কথা বতৰা হৈছিলে তেতিয়া তেখেতে প্ৰশ্ন কৰিছিলে যে আপোনালোকৰ ওচৰত চাৰ্চ ৱাৰেণ্ট আছে নেকি, কিন্তু তেখেতে কৈছে যে আমাৰ ওচৰত কোনো ধৰণৰ চাৰ্চ ৱাৰেণ্ট নাই, আমি সন্দেহৰ ভিত্তিত আপোনাক ঘৰত আমি তালাচী চলাবলৈ আহিছিলোঁ। আৰু সেই সময়তে কি হৈছিলে যে বিজু শইকীয়াই কথাটো যেতিয়া ছেটিছফাইড হোৱা নাছিলে, তেওঁ নিজৰ মোবাইলটো উলিয়াই লওঁতেই তেতিয়াহ'লে কোনোবা এগৰাকী আৰক্ষী বিষয়াই তেওঁক আচলতে হেঁচা ঠেলাও কৰিছে আৰু তেওঁৰ মোবাইলটো কাঢ়ি লৈ তেওঁৰ মোবাইলৰ পৰা কিবা কণ্টেণ্টো ডিলিট কৰিছে। গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে বৰহোলা অঞ্চলটো এটা স্পৰ্শকাতৰ অঞ্চল। ইয়াত পূৰ্বতে 2021 চনত জয়ন্ত বৰা নামৰ এগৰাকী যুৱকক অতি নিৰ্মমভাৱে আৰক্ষী আৰু সেনাই উঠাই আনি হত্যা কৰিছিলে, যিটো ঘটনা আজিৰ তাৰিখলৈকে কিন্তু ন্যায় নাপালে পৰিয়ালটোৱে, বা ৰাইজেও বহু আবেদন নিবেদন কৰাৰ পিছতো কিন্তু তদন্ত প্ৰতিবেদনৰ ৰাজহুৱা নহ'ল। গতিকে এই অঞ্চলটোত আচলতে পুনৰ এগৰাকী যুৱ ছাত্ৰৰ নেতাৰ ঘৰত, সামাজিকভাৱে দায়বদ্ধ এগৰাকী ব্যক্তিৰ ঘৰত আৰক্ষীয়ে যদি নিশা প্ৰৱেশ কৰে, সেই কথাটো আচলতে এটা চিন্তনীয় বিষয়। গতিকে আমি অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ যে পুনৰ ইয়াত অসমত গুপ্ত হত্যা মুক্ত হত্যাৰ যি পৰিৱেশ, সেই পৰিৱেশ ঘূৰি আহিছে নেকি। গতিকে এগৰাকী যুৱ ছাত্ৰ নেতাৰ ঘৰত এই যি আৰক্ষীয়ে এনেকুৱা ধৰণৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, আৰু সেই সময়ত আচলতে অতি আচৰিত কথা যে সেই সময়ত গাঁওবুঢ়াক তেখেতসকলে লগত নোলোৱাকৈ আচলতে এইটো কাম কৰিছিলে। আৰু আমি গম পোৱা মতে যিসকল মহিলা আৰক্ষী আছিলে সেইসকল বিজু শইকীয়াৰ লগত ব্যস্ত থকা অৱস্থাত তেখেতৰ মাতৃৰ ভিতৰত থকা অৱস্থাত পিছফালৰ পৰাও পুলিচে সোমাবলৈ হয়তো কোনোবাই চেষ্টা কৰিছিলে বুলি আমি অভিযোগ পাইছোঁ। গতিকে কথাবোৰ আচলতে চিন্তনীয় বিষয়। গতিকে এই ঘটনাবোৰ কিয় হ'বলৈ পাইছে তাৰ আমি আচলতে এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ। আমি ইতিমধ্যে বৰহোলা আৰক্ষীৰ লগত কথা পতাৰ লগতে বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে আমি